স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন মৰিগাঁও মহাবিদ্যালয়ৰ তিনি ছাত্ৰীৰ অভিনৱ পদক্ষেপ। বৰ্তমানৰ নিবনুৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী চাকৰিৰ পাছত দৌৰাৰ পৰিৱৰ্তে স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও মহাবিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীয়ে। মহাবিদ্যালয়খনৰ বাণিজ্য বিভাগৰ তিনিগৰাকী মেধাৱী ছাত্ৰীক্ৰমে হৰিপ্ৰিয়া বৰা, মনালিছা বৰা আৰু জোনাকী দেৱীয়ে নিজৰ পঢ়া শুনাৰ সমান্তৰালভাৱে আজৰি সময়ত আৰম্ভ কৰিছে এক ব্যৱসায়িক প্ৰতিষ্ঠান। পথচাৰীৰ মাজত বিশেষ চৰ্চা লাভ কৰা এই সৰু দোকানখনে এতিয়া বহুজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। পঢ়া শুনা কৰি থকাৰ সময়তে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ কৰা এই প্ৰচেষ্টাই প্ৰমাণ কৰিছে যে কোনো কামেই সৰু নহয়। বাণিজ্য বিভাগৰ ছাত্ৰী হোৱা হেতুকে কিতাপৰ তাত্ত্বিক জ্ঞানক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰি তেওঁলোকে এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰীকেইগৰাকীয়ে আজি প্ৰথমটো দিনতে দোকানখন চলাই যোৱা এই ছাত্ৰীকেইগৰাকীৰ সাহস আৰু কৰ্মস্পৃহাক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। ছাত্ৰীকেইগৰাকীয়ে জানিবলৈ দিয়া মতে কেৱল উপাৰ্জনৰ বাবেই নহয়, বৰঞ্চ সমাজত স্বাৱলম্বিতাৰ এক বাৰ্তা প্ৰেৰণ কৰাটোৱে তেওঁলোকৰ মূল লক্ষ্য। লগতে দোকানখনত চাহ, ঘুগুনি আৰু পকৰি উপলব্ধ হ'ব বুলিও জানিবলৈ দিয়ে ছাত্ৰীকেইগৰাকীয়ে। আনহাতে হৰিপ্ৰিয়া বৰা নামৰ ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁলোকে তিনিগৰাকী বান্ধৱীয়ে কথা পাতি থকা অৱস্থাতে হঠাৎ এদিন এনেদৰে এখন দোকান খোলাৰ পৰিকল্পনা কৰে। তেওঁলোকে কয়, তিনিওজনী মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী। পঢ়া শুনাৰ পাছত যি অলপ অতিৰিক্ত সময় পায় সেই সময়খিনিতে এনেদৰে কিবা এটা কৰি নিজেই স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে ছাত্ৰীকেইগৰাকীয়ে। লগতে ঘৰৰ পৰাও যথেষ্ট সহায় সহযোগিতা কৰিছে তেওঁলোকক। যিহেতু আমি তিনিগৰাকী এগৰাকী আমি ছাত্ৰী হয়, আমি তিনিগৰাকী মৰিগাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী হয়। আমি তিনিজনী এনেই আমি কথা পাতি থকা স্থলতে এদিন হঠাতে এনেকৈ দোকান এখন এনেকৈ আমি দিলে ভাল হ'ব পাৰে নেকি, এই চিন্তাধাৰাটো তিনিজনী মনলৈ আহিল। তাৰপৰা তিনিজনী মনলৈ অহাৰ পাছত আমি এনেকৈ কথা পাতি পেলাই দিম বুলি পেলাই আমি সিদ্ধান্তটো ল'লোঁ। ইয়াতে যিহেতু আজি প্ৰথম দিন, সেয়েহে চাহ আছে, গাখীৰ চাহ, লাল চাহ, ফুলৰি, বইল কণী, ঘুগুনি এইখিনি, আৰু বাকী পাছলৈ আৰু লাহে লাহে আইটেম বঢ়াই যাম। বৰ্তমানলৈতো ঠিকে আছে, প্ৰথম বুলিতো বহুতখিনি যথেষ্টখিনি হৈছে। বন্ধু বান্ধৱীসকলক আমি যেনেদৰে পঢ়াটো আমি ৰাখিছোঁ, কলেজ যাম, আমিও যাম, ক্লাছ কৰিম, পিছবেলাটো ক্লাছ বন্ধ হৈ যায়গৈ ন, পিছবেলা সেয়েহে আমি এনেকুৱা এটা পদক্ষেপ লৈছোঁ, এনেই নাথাকোঁ, কিবা এটা কৰিম যাতে আমি নিজে স্বাৱলম্বী হ'বলৈ পাৰোঁ, নিজে যাতে আগবাঢ়ি যাবলৈ পাৰোঁ। ঘৰৰ পৰাও ছাপোৰ্ট কৰিছে, তথাপিও নিজে যাতে আগবাঢ়ি যাব পাৰোঁ, সেয়েহে এক্সট্ৰা টাইমখিনি আমি এই পদক্ষেপটো লৈছোঁ। এনেদৰে বাকীসকলেও আমাক দেখি বা তেওঁলোকেও যাতে এনেকুৱা এটা পদক্ষেপ লয়, সেইখিনিয়ে আৰু। নমস্কাৰ, মোৰ নাম শ্ৰী হৰিপ্ৰিয়া বৰা। এগৰাকী হ'ল জোনাকী দেৱী আৰু এগৰাকী হ'ল মনালিছা বৰা। উল্লেখ্য যে ছাত্ৰীকেইগৰাকীয়ে পঢ়া শুনা আৰু কলেজৰ ক্লাছ ক্ষতি নকৰাকৈ বিয়লি ভাগত এই দোকানখন চলাই নিয়াৰ সিদ্ধান্ত লৈছে। প্ৰথম দিনটোতে দোকানখনত গাখীৰ চাহ, ৰঙা চাহৰ লগতে ফুলৰি, বইল কণী আৰু ঘুগুনি আদি গ্ৰাহকৰ বাবে উপলব্ধ কৰিছে। আগলৈ আন খাদ্য সামগ্ৰীও যোগ কৰাৰ পৰিকল্পনা আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। মৰিগাঁৱৰ পৰা চন্দন হিয়া ৰিপৰ্ট, লোকেল 18।